আৰু এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে লাভ কৰিব এতিয়াৰে পৰা ৩,০০০কৈ টকা মহিলাসকলে। লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ। চৰকাৰে পুনৰ দিব তেওঁলোকক ২৫,০০০কৈ টকা। লগতে ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব কেইবাটাও নতুনকৈ আঁচনিৰ সুবিধা। আৰু চৰকাৰে লাখ লাখ নিবনুৱাসকলক দিব চৰকাৰী চাকৰি আৰু ৫ লাখকৈ টকা দিব ১০ লাখ যুৱক যুৱতীসকলক। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডৰ পৰা অৰুণোদয় আঁচনিক লৈ নতুন এটা আপডেট আহিছে। প্ৰথমতে আপডেটটো চাই লওক। অৰুণোদয় আঁচনিৰ ধন মাহিলী সাহায্য পৰ্যায়ক্ৰমে ৩,০০০ টকালৈকে বৃদ্ধি কৰা হ'ব আৰু অতিৰিক্ত ১৫ লাখ পৰিয়ালক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত বৰ্তমানৰ হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ত ২৫,০০০কৈ টকা বিত্তীয় সাহায্য প্ৰদান কৰাৰ লগতে ৪০ লাখ লাখপতি বাইদেউ আঁচনিৰ বাবে সৃষ্টি কৰা হ'ব নতুনকৈ হিতাধিকাৰী। সকলো যোগ্য চাহ বাগিচাৰ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হ'ব আৰু চাহ শ্ৰমিকৰ মজুৰি পৰ্যায়ক্ৰমে ৫০০ টকালৈকে বৃদ্ধি কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু চহৰীয়া অধীনত ইতিমধ্যে ২২ লাখ ঘৰ সম্পূৰ্ণ হোৱাৰ পাছত অতিৰিক্ত ১৫ লাখ পৰিয়ালে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ KG to PG বিনামূলীয়াকৈ শিক্ষা নিশ্চিত কৰা হ'ব আৰু নিযুত মইনা নিযুত বাবু মাচুল ৰেহাই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। বিনামূলীয়া চাউলৰ লগতে ৰাজ সাহায্যযুক্ত দৰত মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেলৰ যোগান ধৰা অব্যাহত ৰখা হ'ব। লগতে অতি অভাৱী পৰিয়ালসমূহক বিনামূলীয়া ৰেচন প্ৰদানত অব্যাহত থাকিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰবিচ্ছিন্ন আৰু সামগ্ৰিক উন্নয়ন নিশ্চিত কৰিবলৈ এক সংহত অসম গতি শক্তি মাষ্টাৰ প্লেন জৰিয়তে আন্তঃগাঁথনি খণ্ডত ৫ লাখ কোটি টকা বিনিয়োগ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বহিষ্কাৰ নীতি কঠোৰভাৱে অব্যাহত ৰখা হ'ব আৰু লাভ জেহাদ তথা লেণ্ড জেহাদৰ দৰে সমস্যাৰ মোকাবিলাৰ বাবে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে ১৮,০০০ কোটি টকা বিনিয়োগৰ বানমুক্ত অসম অভিযান আৰম্ভ কৰি অসমত বানমুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ অধীনত নতুন উদ্যোগী সৃষ্টিৰ লক্ষ্যৰে ১০ লাখ যুৱক যুৱতীসকলক ৫ লাখ টকালৈকে বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। লগতে অবৈধ অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা প্ৰতি ইঞ্চি ভূমি বেদখলমুক্ত কৰা হ'ব আৰু মিছন বসুন্ধৰাৰ জৰিয়তে অসমৰ সকলো বৈধ নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। ইতিমধ্যে ১.৬৪ নিযুক্তি প্ৰদানৰ পিছত এইবাৰ ধাৰাবাহিকতা অনুক্ষুণ্ণ ৰাখি অতিৰিক্ত ২ লাখ চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ টকা কোটি কোটি পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ জৰিয়তে এতিয়াৰে পৰা প্ৰতি মাহে লাভ কৰিব ৩,০০০কৈ টকা। অহা নিৰ্বাচনৰ পিছতে কিন্তু এই টকা বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই তেওঁলোকৰ বাবেও এটা ডাঙৰ খবৰ, কাৰণ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে যিসকল মহিলাই আবেদন কৰিব তেওঁলোকক পুনৰ অৰুণোদয় আঁচনি অৰ্থাৎ ১৫ লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে ফৰ্ম বিতৰণ কৰিব। যিসকল মহিলা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। আৰু অৰুণোদয় আঁচনি আবেদন কৰাৰ পিছতে যোগ্য মহিলাসকলে নিশ্চয় লাভ কৰিব প্ৰতি মাহে ৩,০০০কৈ টকা। আৰু অৰুণোদয় আঁচনি ফৰ্ম যেতিয়াই বিতৰণ কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম, তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে যিসকল অসমৰ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। নিৰ্বাচনৰ পিছতে এইখিনি সুবিধা লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিৰ জৰিয়তে পূৰ্বতে ২ লাখকৈ টকা দিছিলে, কিন্তু এতিয়াৰে পৰা এই ২ লাখ টকাৰ বিপৰীতে ৫ লাখকৈ টকা দিব ১০ লাখ নিবনুৱা যুৱক যুৱতীসকলক বুলি ঘোষণা কৰিছে। লগতে আত্মসহায়ক গোটৰ মহিলাসকলক ২৫,০০০কৈ টকা দ্বিতীয় কিস্তিৰ জৰিয়তে দিব বুলি ঘোষণা কৰিছে নিৰ্বাচনৰ পিছতে। লগতে বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী চাকৰি পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ নিৰ্বাচনৰ পিছত বিজেপি চৰকাৰ পুনৰ গঠন হ'লে ২ লাখ চৰকাৰী চাকৰি দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ দুখীয়াৰ পৰা আৰম্ভ কৰি মধ্যবিত্ত পৰিয়ালৰ বাবে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰেচন কাৰ্ড থাকিলে যিসকল বিশেষকৈ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল অভাৱনীয় পৰিয়াল আছে তেওঁলোকক বিনামূলীয়াকৈ সামগ্ৰীখিনি দিব বুলি ঘোষণা কৰিছে। লগতে
যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অতি কম দামতে এই সামগ্ৰীখিনি লাভ কৰি থাকিব পাৰিব বুলি ঘোষণা হৈছে। গতিকে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন আঁচনিৰ লগতে চৰকাৰী ঘৰ 2 লাখ চাকৰিৰ লগতে 25,000 টকা আত্মসহায়ক মহিলাসকলে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীসকলে লাভ কৰিব 5 লাখকৈ টকা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।